নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোৰ দ্বাৰা লাইক কৰি দিব। আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে এইকেইদিন অসমৰ কোনো লোক পৰাপক্ষ মেঘালয়লৈ নাযাব, কিয়নো বৰ্তমানেও স্বাভাৱিক হৈ উঠা নাই মেঘালয়ৰ পৰিস্থিতি। খাচী ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে আছু নেতৃত্ব। নেচৰ তৰফৰ পৰাও এই সংক্ৰান্তত কৰা হৈছে যোগাযোগ। অসম আৰু মেঘালয় চৰকাৰক শীঘ্ৰে সমস্যা সমাধানৰ দাবী ছাত্ৰ সংগঠনটোৰ। মেঘালয়ৰ একাংশ দল সংগঠনৰ এনে কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে। যিহেতু ৰাজ্যখনত অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পৰাপক্ষত এইকেইদিনত মেঘালয় ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। এইকেইদিন অসমৰ কোনো লোক পৰাপক্ষত মেঘালয়লৈ নাযাব। বৰ্তমানেও স্বাভাৱিক হৈ উঠা নাই মেঘালয়ৰ পৰিস্থিতি। আজিৰ দ্বিতীয়টো খবৰ হৈছে হিট ৱেভক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৩১ জুলাই পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে গৰমে। ৩১ জুলাই পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড গৰম আৰু ৩১ জুলাইলৈকে ৰাজ্যত প্ৰচণ্ড গৰম দিয়াৰ সম্ভাৱনা। ভয়ংকৰ হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই হিট ৱেভক লৈ জাৰি কৰিছে এলাৰ্ট আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। এইকেইদিনত জৰুৰী কাম নাথাকিলে আপুনি বাহিৰলৈ নোলাব, কিয়নো হিট ৱেভত ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে। সৰ্বাধিক 40 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। ঠাইভেদে গ্ৰীষ্ম প্ৰবাহত হাহাকাৰ অৱস্থা হৈছে জীৱকুলৰ। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে গৰমে। ৩১ জুলাই পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড গৰমৰ সম্ভাৱনা। ভয়ংকৰ হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰই হিট ৱেভক লৈ জাৰি কৰিছে এলাৰ্ট। আজিৰ তৃতীয়টো খবৰ হৈছে উৎকট গৰমৰ মাজতে আহিল প্ৰচণ্ড বৰষুণ আৰু উৎকট গৰমৰ মাজতেই প্ৰচণ্ড বৰষুণ আহিছে। হঠাৎ অহা বৰষুণত নিশা হাহাকাৰ অৱস্থা। কোন কোন জিলাত আহিছে আপোনালোকক জনাম। হোজাই যমুনামুখত প্ৰচণ্ড বৰষুণ। উৎকট গৰমে দহাৰ সময়তে ধুমুহা বৰষুণত ব্যাহত বিদ্যুৎ যোগান। নিশা অন্ধকাৰময় পৰিৱেশ, জনতাৰ হাহাকাৰ অৱস্থা। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰক আৰু এনেধৰণৰ ভিডিঅ'বিলাক নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।